লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত আৰু লখিমপুৰ জিলা পৰিবহণ বিভাগৰ সহযোগত 1 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বৃহস্পতিবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত পোৱা পৰিবহণ বিষয়া কাৰ্যালয়ৰ পৰা সজাগতামূলক মটৰচাইকেল শোভাযাত্ৰা বাহিৰ কৰা হয়। পৰৱৰ্তী সময়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লখিমপুৰ জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই। সভাত লখিমপুৰ সমষ্টি বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত প্ৰণৱজ্যোতি কাকতি, আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। পথ সুৰক্ষা মাহ 1 জানুৱাৰী 31 জানুৱাৰীলৈকে হৈছে। আজি আমি ক্লোজিং চেৰিমনি পাতিছোঁ। আমাৰ মাজত এতিয়া আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে ফ্লেগ অফ কৰিলে বাইক ৰেলীৰ কাৰণে। ADC যে ভাস্কৰ বৰুৱা ছাৰো আছে। আমি সকলোৱে মিলি ৰাইজৰ মাজত সজাগতা সভা, বাটৰ নাট, ৰিফ্লেক্টৰ গাড়ীবিলাকে যে এক্সিডেণ্ট নহয়, আমি ৰিফ্লেক্টৰবিলাকো লগাই আহিছোঁ। গাড়ীবিলাক ডাম্পাৰ স্কাৰ চবতে আমি ডিষ্ট্ৰিক্টত কৰিছোঁ, বাটৰ নাট কৰিছোঁ, আপোনাৰ আমাৰ চেকিং, হেলমেট চেকিং, এইবিলাক আমি যিখিনি আমাৰ 1 জানুৱাৰীৰ পৰা প্ৰগ্ৰেম চলি আছে। মাৰ্কেটত বজাৰ মাৰ্কেট এইবিলাকত আমি কৰিছোঁ, স্কুল কলেজত মিটিং কৰিছোঁ। কিন্তু আমি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে অকলে কৰি থাকিলে যে পথ দুৰ্ঘটনা কৰি নহয়, ৰাইজৰ সহযোগ লাগিব ফাৰ্ষ্ট কথা। আৰু প্ৰতিঘৰ মানুহ ইয়াত আমাৰ লগত সহায় সহযোগ পাব। কিয় প্ৰতিঘৰ মানুহৰে যদি এই ক্ষেত্ৰত যদি আগভাগ লয়, যদি ঘৰৰ পৰা ওলাওঁতে যদি কয়, নিজৰ দেউতাকে কয় ল'ৰাটোক যদি কয় যে হেলমেটটো পিন্ধি যোৱা, মোবাইলটো ইউজ নকৰিবি বা সদায় হেলমেট পিন্ধি যোৱা, এনেকৈ কয়, ভাই ভনীহঁতক কয়, গাড়ী স্কুললৈ অহা ছাত্ৰ ছাত্ৰীসকলে যদি এই ৰাস্তাত যেতিয়া খোজ কৰি আহোঁতে মোবাইল ইউজ নকৰে, যদি মোবাইল ইউজ কৰোঁতে অন্যমনস্ক হয়, অন্যমনস্ক হোৱাৰ লগে গাড়ী এখনে যেতিয়া আহি যায় তেওঁলোকে গম নাপায়। সেইকাৰণে প্ৰতিজন ব্যক্তিয়ে যেতিয়া ৰাস্তালৈ ওলাব, মেইন ৰাস্তাত যেতিয়া গাড়ী যাব, তেতিয়া বেলেগ কথা ভাবিব নালাগে। তেতিয়া প্ৰত্যেকজনে যেতিয়া গন্তব্য স্থান পাব লাগে সেইটো চিন্তা কৰিব লাগে, যাতে ৰাস্তাত দুৰ্ঘটনা বহুত দেখা যায়। সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰী, বয়সস্থ লোক বা যিকোনো খোজকাঢ়ি যোৱা, দুচকীয়া, চাৰিচকীয়া ব্যৱসায়ী বাহন সকলোৱে যাতে এই ক্ষেত্ৰত সজাগ হয়। আৰু মই ভাবোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত যাতে দুৰ্ঘটনা নহওক সেইটো আমি সকলোৱে কামনা কৰিছোঁ। আৰু ভগৱানৰ প্ৰাৰ্থনা যাইছোঁ, এই যে ৰোড সজাগতা সভা আমি 1 জানুৱাৰীৰ পৰা মান্থৰ কাৰ্যসূচী লৈছোঁ। আমিতো প্ৰত্যেক দিনাই মিটিং বা এনেকুৱা ৰিফ্লেক্টৰ বা হাই স্পীডৰ প্ৰগ্ৰেমবিলাক কৰিয়ে থাকোঁ। কিন্তু এইটো আমাক মৰ্থে ভাৰত চৰকাৰে আমাক এইটো ভাৰতবৰ্ষত 1 জানুৱাৰী পৰা 31 জানুৱাৰী এটা নেশ্যনেল ৰোড ছেফটি মান্থ এইটো কাৰ্যসূচী দিছে। আৰু সেই 1 তাৰিখৰ পৰা আমি প্ৰত্যেক ডিষ্ট্ৰিক্টতে সকলোৱে কৰি আছোঁ, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, পুলিচে, জিলা প্ৰশাসন সকলোৱে কৰি আছোঁ। আৰু মই ভাবোঁ লখিমপুৰৰ লগতে অসমতো যাতে বা দুৰ্ঘটনা নহওক সেইটো মই কামনা কৰিছোঁ। আৰু আপোনালোকৰো প্ৰচাৰ ক্ষেত্ৰত প্ৰেছ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াই অলপ সহায় সহযোগ কৰি আছে। আৰু বেছিকৈ কৰিলে আমি আৰু সুখী হ'ম আৰু আমাৰ এই দুৰ্ঘটনাৰ পৰা ৰোধ হোৱাত সহায় হ'ব। 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰি অহা কালিলৈকে অৰ্থাৎ 31 জানুৱাৰীলৈকে যি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আছে, এই মাহজোৰা কাৰ্যসূচী আমি অৱলম্বন কৰি আহিছোঁ আৰু সুচাৰুৰূপে আমি পালন কৰি আহিছোঁ। বিশেষকৈ আমাৰ এটাই আহ্বান আছে, লখিমপুৰ জিলাখনৰ প্ৰত্যেকজন ব্যক্তি বা উঠি অহা যুৱ প্ৰজন্মলৈ আমাৰ এটাই আহ্বান আছে যে আমি পথ সুৰক্ষা সম্পৰ্কে যিখিনি নীতি নিয়ম আছে, এই নীতি নিয়ম সম্পৰ্কে যাতে সকলোৱে মানি চলক। কাৰণ কেলৈ বিগত বছৰত আমি দেখিছোঁ বহু প্ৰতিভাসম্পন্ন ব্যক্তি বা আমাৰ মাজৰ পৰা বহু উঠি অহা যুৱক যুৱতী আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। তো আমি কামনা নকৰোঁ যে আপোনালোকৰ ঘৰত বা আমাৰ ঘৰত যাতে এনেকুৱা ধৰণৰ ঘটনা নহওক। কাৰণ দুৰ্ঘটনাই কেতিয়াও ভাল দিন লৈ নাহে, দুৰ্ঘটনা সদায় অমানিশা লৈ আহে। যাৰ ঘৰত আচলতে দুৰ্ঘটনা হয় তেওঁলোকে আচলতে গম পায় যে দুৰ্ঘটনা এটা কেনেকুৱা বস্তু হ'ব পাৰে, এখন ঘৰ নাইকিয়া হৈ যায়। তো সেইকাৰণে আমি আহ্বান জনাওঁ যে প্ৰত্যেকজন লখিমপুৰৰ প্ৰত্যেকজন সজাগ ব্যক্তি হিচাপে কাম কৰক। আমি লখিমপুৰ জিলাখন সুন্দৰকৈ সজাব বিচাৰিছোঁ। এই ক্ষেত্ৰত আমাৰ লখিমপুৰ জিলা প্ৰশাসনে হওক বা আমাৰ বিভাগীয় কৰ্তৃপক্ষই হওক বা আমাৰ বেচৰকাৰী সংস্থা, বিশেষকৈ মহিমা বান্ধৈ NGO অহৰহ আমি কাম কৰি আছোঁ। বাটৰ নাট হওক, প্ৰচাৰ পত্ৰিকা বিতৰণ হওক, বিভিন্ন শিক্ষানুষ্ঠানসমূহত হওক, আমি গৈ পিনি ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমি মাৰ্কেট প্লেছত হওক বা পাব্লিক প্লেছতে হওক, কিয় নহওক, আমি সকলোতে আমি সজাগ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰি আজি আমি দিনটোত আমি উপনীত হৈছোঁ এই সামৰণি অনুষ্ঠান, এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ যি সামৰণি অনুষ্ঠানৰ প্ৰথম কাৰ্য হিচাপে আমাৰ বাইক ৰেলী আছিলে। এই বাইক ৰেলীৰ আমাৰ প্ৰথম শুভাৰম্ভণ কৰিছে আমাৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই। আৰু আমাৰ মাজত উপস্থিত আছিলে অতিৰিক্ত আয়ুক্ত মহাশয়, আমাৰ মাজত উপস্থিত আছিলে অধীক্ষক অভিযন্তা ডাঙৰীয়া। তো তেওঁলোকে আহি বাৰ্তা প্ৰেৰণ কৰিছে যে আমাৰ লখিমপুৰ জিলাখনৰ পৰা অন্ততঃ পথ দুৰ্ঘটনা ৰোধ কৰক। সকলো ৰাইজে একত্ৰিতভাৱে কাম কৰিলে নিশ্চয়কৈ আমাৰ যি সপোন আছে, যি আমাৰ লক্ষ্যৰ উদ্দেশ্য আছে, আমি উপনীত হ'বলৈ আমি সক্ষম হ'ম। আৰু আপোনালোকৰ জৰিয়তে যে সকলোৱে ৰাইজে একত্ৰিতভাৱে যাতে কাম কৰে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। ৰোড ছেফটি হেৰিটো এটা মান্থ, এইটো আজি আমাৰ জানুৱাৰী 1 তাৰিখৰ পৰা পালন কৰা হৈছিলে। এইটো অহাকালিলৈ শেষ, কিন্তু অহাকালিলৈ যিহেতুকে বন্ধ, আজি আমি ইয়াৰ
ক্লজিং চেৰিমনিটো কৰা হৈছে এটা বাইক ৰেলী এটা উলিওৱা হৈছে ৰাইজৰ এৱেৰনেছৰ কাৰণে মানে ৰোড ছেফটি মেজাৰ্ছবিলাকৰ কাৰণে ইয়াতে বহুতখিনি প্ৰগ্ৰাম ল'লে আমাৰ DTO ল'লে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে বাটৰ নাট এনেকুৱা ধৰণৰ কেইবাটাও ভাল ভাল প্ৰগ্ৰাম ৰাইজৰ এৱেৰনেছৰ কাৰণে লোৱা হ'ল এয়ে আৰু ৰাইজক এইটোৱে ক'ব খোজোঁ বিশেষকৈ 2 হুইলাৰ যিবিলাক চলায় তেওঁলোকে মানে হেলমেট পৰিধান কৰিব লাগে পিলিয়ন ৰাইডাৰ এজ ৱেল এজ মটৰচাইকেল ৰাইডাৰ দুইজনেই পৰিধান কৰিব লাগে স্পীড লিমিটবিলাক খুব নিজৰ কথাটো অলপ ছেফটিটো সকলোৱে ভাবি চোৱাটো উচিত ঘৰৰ পৰা বাহিৰত বাইকখন লৈ ওলোৱাৰ লগে লগে ৰিস্ক ফেক্টৰ আহি যায় বহুতবিলাক নিজে মানুহজনে যদি নাভাবে খুব হাই স্পীডত চলায় তেতিয়াতো তেওঁলোকৰ অনিষ্ট হোৱা বহুতখিনি স্থল থাকে তো সেইখিনি অলপ ৰাইজে নিজেই ভাবিব লাগে বিশেষকৈ 2 হুইলাৰ্ছ ৰাইডাৰ তেওঁলোকক মই মানে এইটো কৈছোঁ আৰু দ্বিতীয়তে ছিট বেল্ট গাড়ীত যেতিয়া যায় ৰাইজে ছিট বেল্টটো মাৰিব লাগে মেণ্ডেটৰী আৰু ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিব নালাগে এইবাৰ বহুতখিনি আমি ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ওপৰত পদক্ষেপ লোৱা হ'ল বহুত পোৱা গৈছে এনেকুৱা ড্ৰাংক এণ্ড ড্ৰাইভিং কৰা তো সেই তেওঁলোকক মই কওঁ যে তেনেকুৱা অৱস্থাত বাহিৰলৈ গাড়ী ঘোঁৰা লৈ ওলাব নালাগে যিহেতুকে এক্সিডেণ্ট হ'লে মানুহৰ প্ৰাণহানি হয় নিজৰো হ'ব পাৰে আন এজনৰো হ'ব পাৰে তো সেইখিনিয়ে মই ৰাইজক জনাব বিচাৰোঁ আৰু ইমানে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক